নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইচএছ সেকেন্ড ইয়াৰ ক্লাছ 12ৰ ইকনমিক্সৰ সাবজেক্টৰ হোল সিলেবাস কভাৰ কৰি এটা মক টেষ্টৰ কুৱেশ্যন পেপাৰ এখন সেট কৰিছো। আগন্তুক পৰীক্ষাৰ বাবে এই কুৱেশ্যন পেপাৰখন বহুত ইম্পৰ্টেন্ট আৰু এই কুৱেশ্যন পেপাৰখন আমি বহুতো প্ৰিভিয়াছ ইয়াৰৰ বহু কেইখন পেপাৰ চাই চিটি 2026 চনৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আমি এই পেপাৰখন আগবঢ়াইছো। সো ইয়াৰ প্ৰতিটো কুৱেশ্যনে বহুত ইম্পৰ্টেন্ট আৰু এই কুৱেশ্যন পেপাৰখন আমি অসমীয়া মিডিয়ামৰ কাৰণে বৰ্তমান বনাইছো। পিছত আমি নেক্সট ভিডিঅ'ত ইয়াৰে আমি ইংলিছৰ দিম। ঠিক আছে, আজি আমি তেতিয়াহলে এতিয়া আৰম্ভ কৰো ভিডিঅ'টো। সো এই কুৱেশ্যন পেপাৰখন মই 100 মাৰ্কছৰ সেট কৰিছো, 100 মাৰ্কছৰ ফুল মাৰ্কছ আৰু টাইম 3 আৱাৰ্ছ দিছো। ইয়াত মই শৰ্ট কুৱেশ্যন পাৰ্ট এৰ ফাৰ্ষ্ট পাৰ্টৰ 10টা শৰ্ট কুৱেশ্যন দিছো। স্যাৰ প্ৰথম কুৱেশ্যনটো আছিল জিডিপি সংকোচক কি, নেক্সট কুৱেশ্যনটো আছে প্ৰাথমিক ঘাটি ইজুকেল ৰাজকীয় ঘাটি মাইনাছ ডেশ সি কুৱেশ্যনটো দিছো মই। আৰু এটা নেক্সট কুৱেশ্যন পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখা। নেক্সট কুৱেশ্যন ডি নম্বৰ কুৱেশ্যনটো দিছো তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয়। 1 নম্বৰ দিছো বেংক হাৰ, 2 নম্বৰ দিছো খোলা বজাৰ প্ৰক্ৰিয়া, 3 নম্বৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ, 4 নম্বৰ পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত। নেক্সট কুৱেশ্যন দিছো 1 মাৰ্কছৰ চৰকাৰী বাজেটৰ মূলধনী ব্যয়ৰ দুটা উদাহৰণ দিয়া। নেক্সট কুৱেশ্যন আছে সক্ৰিয় চাহিদা কি। নেক্সট কুৱেশ্যন আছে যি বৈদেশিক বিনিময় বজাৰ কি। নেক্সট কুৱেশ্যন দিছো পৰিশোধ ক্ষমতাৰ চলিত হিচাপত নিম্নলিখিত কোনকেইটা লেনদেন অন্তৰ্ভুক্ত নহয়। এটা দিছো দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি, 2 নম্বৰ সেৱাৰ আমদানি আৰু ৰপ্তানি, 3 নম্বৰ একপক্ষীয় হস্তান্তৰ আৰু 4 নম্বৰ ওপৰৰ সকলোবোৰ। নেক্সট কুৱেশ্যন আছে বিধিগত তাৰল্য অনুপাত কি। তাৰ নেক্সট কুৱেশ্যন আছে মূলধনৰ ক্ষয় ক্ষতি বুলিলে কি বুজা। এইকেইটা হল এই 10টা হল 1 মাৰ্কছৰ কুৱেশ্যন। নেক্সট দিছো মই 2 মাৰ্কছৰ 6টা কুৱেশ্যন দিছো। সো 2 মাৰ্কছৰ প্ৰথমটো কুৱেশ্যন দিছো মই ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা। নেক্সট কুৱেশ্যন দিছো বি লেনদেনৰ সমতাৰ ভাৰসাম্যহীনতাৰ দুটা কাৰণ উল্লেখ কৰা। সি দিছো ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয়ৰ সংজ্ঞা দিয়া। নেক্সট এটা সাম মেথছ দিছো যে বিনিয়োগ 125 কোটি টকাৰ বৃদ্ধিৰ ফলত জাতীয় আয় 500 কোটি টকা বৃদ্ধি হয় তে গুণকৰ মান নিৰ্ণয় কৰা। নেক্সট কুৱেশ্যন দিছো পৰিশোধ ক্ষমতা আৰু বাণিজ্যৰ ক্ষমতাৰ দুটা পাৰ্থক্য লিখা। নেক্সট কুৱেশ্যন দিছো স্থিৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ মাজৰ পাৰ্থক্য লিখা। এই 6টা হল 2 মাৰ্কছৰ কুৱেশ্যন মই দিছো। নেক্সট দিছো মই 4 মাৰ্কছৰ কুৱেশ্যন যে কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ দুটাকৈ কাৰ্যাৱলী লিখা 2 to 4 মাৰ্কছ। অৰ দি দিছো তাৰল্য ফাণ্ড কি আৰু উচ্চ ক্ষমতাপূৰ্ণ মুদ্ৰা কি কিহৰ দ্বাৰা গঠিত 1 1 আৰু 2। নেক্সট আৰু এটা 4 নম্বৰ কুৱেশ্যন দিছো চৰকাৰী বাজেটৰ দুটা উদ্দেশ্য লিখা। চৰকাৰী বাজেটৰ উপাদানসমূহ কি কি। চৰকাৰী বাজেটৰ দুটা উদ্দেশ্য 2 আৰু ইয়াৰ নেক্সট পাৰ্টৰ চৰকাৰী বাজেটৰ উপাদানসমূহ কি কি তাৰ 2 + 2 4। নেক্সট অৰ দি দিছো সামগ্ৰিক চাহিদা কি এটো 1 মাৰ্কছ আৰু ইয়াৰ নিৰ্ধাৰণসমূহ কি কি 3 মাৰ্কছ। নেক্সট কুৱেশ্যন আছে বিমুদ্ৰাকৰণ কি এটো 1 মাৰ্কছ দিছো। নেক্সট দিছো ভাৰতীয় অৰ্থনীতিত ইয়াৰ এটা ধনাত্মক আৰু এটা ঋণাত্মক প্ৰভাৱ লিখা এটো 2 মাৰ্কছ দিছো। পৰিশোধ ক্ষমতাৰ ঘাটি কি এটো 1 মাৰ্কছ আৰু পৰিশোধ ক্ষমতাৰ ঘাটি দুটা কাৰণ উল্লেখ কৰা এটো 2 মাৰ্কছ। গুটে কিটা প্লাস কৰিলে আমি 6 মাৰ্কৰ এটো লং কুৱেশ্যন। অৰ দি দিছো জাতীয় আয় গণনাৰ আয় পদ্ধতিটো আলোচনা কৰা এটো 4 মাৰ্কছ দিছো আৰু মুদ্ৰাৰ চাহিদাৰ অভিপ্ৰায়সমূহ কি কি এটো 2 মাৰ্কছ দিছো। দুইটা মিলি 6 মাৰ্ক। এই জাতীয় আয় গণনাৰ আমাৰ তিনটা পদ্ধতি আছিল না আয় পদ্ধতি ব্যয় পদ্ধতি আৰু আমাৰ যোনটো মূল্য সংযোজন পদ্ধতি এই তিনটাৰ ভিতৰত কোনবা এটা পৰীক্ষাত মাষ্ট বি থাকিবই তোমালোকৰ। সো নেক্সট কুৱেশ্যন দিছো 6 আকৌ এটা মই 6 মাৰ্কৰে জিডিপি দেশ এখনৰ কল্যাণৰ নিৰ্দেশক হয়নে তোমাৰ নিজৰ যুক্তি আগবঢ়াব দিছো আৰু তোমাৰ উত্তৰৰ যুক্ততা আগবঢ়াব দিছো আৰু এটো 1 মাৰ্কছ আৰু +5 6 মাৰ্ক। অৰ দিছো বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা দিছো এটো 6 মাৰ্ক। নেক্সট দিছো 7 নম্বৰ কেন্দ্ৰীয় বেংকে অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাসমূহৰ বিষয় লিখা এটো 8 মাৰ্কছ আৰু অৰ দি দিছো বিনিয়োগ গুণকৰ কাৰ্য প্ৰক্ৰিয়া উদাহৰণ সহ ব্যাখ্যা কৰা 7 মাৰ্কছ আৰু বিনিয়োগ গুণকৰ পাৰ্শ্বমুখী ক্ৰিয়া কি এটো 1 মাৰ্কছ এটো অৰ 8 দিছো। আৰু এইকিটা হল ফাৰ্ষ্ট পাৰ্টৰ 50 মাৰ্কছ
পাৰ্ট এ 50 মাৰ্কস ইয়াত দিছো আৰু পাৰ্ট বি ৰো ঠিক তেনেদৰে 50 মাৰ্কস দিছো পাৰ্ট বি প্ৰথম আমি 10টা কোৱেশ্চন দিছো শৰ্ট 1 মাৰ্কসৰ সো প্ৰথম কোৱেশ্চনটো দিছিলো যে 2024 আৰু 25 ফাইনান্সিয়েল ইয়াৰৰ বিত্তীয় বৰ্ষত মানৱ উন্নয়নৰ সূচকাংকৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান নেক্সট কোৱেশ্চন দিছো অনুন্নত অৰ্থনীতি কি নেক্সট দিছো নীতি আয়োগৰ এটা উদ্দেশ্য লিখা ডি দিছো যিকোনো দুটা নৱৰত্ন উদ্যোগৰ নাম লিখা ই দিছো নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা নেক্সট কোৱেশ্চন দিছো শক্তি দুটা অপৰম্পৰাগত উৎসৰ নাম লিখা নেক্সট দিছো তলৰ কোনটো অজন স্তৰৰ ক্ষয়ৰ এটা কাৰণ এ শব্দ প্ৰদূষণ বি বায়ু প্ৰদূষণ সি জল প্ৰদূষণ আৰু ডি ওপৰৰ এটাও নহয় নেক্সট দিছো চীনৰ সন্মুখলৈ বৃহৎ জাপ অভিযানটোৰ মুখ্য গুৰুত্ব কি আছিল নেক্সট কোৱেশ্চন দিছো কৃষি বিপণন কি নেক্সট কোৱেশ্চন দিছো মূলধনী সামগ্ৰী কি এইকিটা হল 1 মাৰ্কসৰ 10টা কোৱেশ্চন এটা 2 মাৰ্কসৰ আমি 6টা দিছো প্ৰথম 2 মাৰ্কসৰ প্ৰথমটো কোৱেশ্চন আছিলে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ লিখা নেক্সট কোৱেশ্চন দিছো গোলকীকৰণৰ দুটা সুবিধা লিখা এই যে গোলকীকৰণ ব্যক্তিগতকৰণ গোলকীকৰণ ঠিক আছে এই কোৱেশ্চন কিটা উদাৰীকৰণ এই কিটাৰ সুবিধা আৰু অসুবিধা কিটা প্ৰত্যেকটোৰে চাই যাবা কিন্তু নেক্সট কোৱেশ্চন দিছো আপেক্ষিক আৰু পৰম দৰিদ্ৰতা বুলিলে কি বুজা নেক্সট দিছো স্বাধীনতাৰ সময়ত ভাৰতীয় কৃষিৰ দুটা গুৰুত্বপূৰ্ণ সমস্যা উল্লেখ কৰা নেক্সট কোৱেশ্চন দিছো কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজা নেক্সট কোৱেশ্চন দিছো গ্ৰাম্য উন্নয়নৰ সৈতে জড়িত দুটা বিষয় লিখা এইটা হল 2 মাৰ্কসৰ কোৱেশ্চন নেক্সট দিছো মই 4 মাৰ্কসৰ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যসমূহ কি আলোচনা কৰা 4 মাৰ্কস অলৰেডি দিছিলো 1956 চনৰ ঔদ্যোগিক নীতিৰ বিষয়ে আলোচনা কৰা দিছো নেক্সট কোৱেশ্চন দিছো বৰ্তমান সময়ত অসমে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ পৰিবেশীয় সমস্যাসমূহ কি অলৰেডি দিছো জৈৱিক সাৰ কি ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা এটো 4 মাৰ্কস যিকোনো এটা তোমালোকে ইয়াৰ প্ৰত্যেকটো কোৱেশ্চন সাইজ বহুত ইম্পৰ্টেন্ট চাই যাবা নেক্সট কোৱেশ্চন দিছো বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া 2 মাৰ্কস তাইছত দিছো ভাৰতত বহনক্ষম উন্নয়নৰ প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰিবলগীয়া কৌশলসমূহ কি আলোচনা কৰা 4 মাৰ্কস দুইটা প্লাস কৰিলে 6 মাৰ্ক অলৰেডি দিছো ভাৰতৰ কৃষি বজাৰ ব্যৱস্থাৰ ত্ৰুটিসমূহ আলোচনা কৰা এটো 4 মাৰ্কস 4টা পইণ্ট দিবা আৰু কৃষি বজাৰৰ ব্যৱস্থা উন্নত কৰিবলৈ ভাৰতে গ্ৰহণ কৰা দুটা পদক্ষেপ উল্লেখ কৰা 2 মাৰ্কস দুইটা প্লাস কৰিলে 6 নেক্সট কোৱেশ্চন দিছো কৃষি কাৰ্যত কিদৰে ভিন্নমুখী বা বৈচিত্ৰ্য পূৰ্ণ কৰিব পাৰি আলোচনা কৰা 4 মাৰ্কস আৰু দিছো নেক্সট নিবনুৱা সমস্যাৰ দুটা কাৰণ লিখা 2 মাৰ্কস দুটা প্লাস কৰিলে 6 মাৰ্ক নেক্সট অলৰেডি দিছো দৰিদ্ৰতাৰ তিনটা কাৰণ লিখিব দিছো 3 মাৰ্কস আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা তিনিখন আঁচনিৰ বিষয়ে লিখিব দিছো এটো 3 মাৰ্কস টোটাল 6 মাৰ্কস নেক্সট কোৱেশ্চন দিছো মানৱ আৰু ভৌতিক মূলধনৰ পাৰ্থক্য লিখা 2 মাৰ্কস তাৰ নেক্সট দিছো মানৱ মূলধন গঠনৰ উৎসসমূহ ব্যাখ্যা কৰা 4 মাৰ্কস নেক্সট দিছো মানৱ মূলধন গঠনৰ দুটা সমস্যা 2 মাৰ্কস 8 মাৰ্কস অৰ দিছো গ্ৰাম্য উন্নয়নৰ বাবে ঋণৰ প্ৰয়োজনীয়তা আলোচনা কৰা 6 মাৰ্ক আৰু গ্ৰাম্য ঋণৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উৎসৰ পাৰ্থক্য লিখা এটো হল 2 মাৰ্কস 8 মাৰ্কস এইখিনি হল এখন কোৱেশ্চন পেপাৰ হোল সিলেবাস কভাৰ কৰি আমি এখন কোৱেশ্চন পেপাৰ কাটিছো এই কোৱেশ্চন পেপাৰখনৰ প্ৰতিটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আহিবলগীয়া 2026 চনৰ পৰীক্ষাৰ বাবে সো এই কোৱেশ্চনখন তোমালোকে ভালকে চাবা প্ৰতিটো কোৱেশ্চন চাবা ঠিক আছে আৰু বহুত ইম্পৰ্টেন্ট আছে তথাপি এই কোৱেশ্চন কিটা তোমালোকে স্কিপ নকৰিবা আৰু নেক্সট ভিডিওত মই ইয়াৰ এই কোৱেশ্চন পেপাৰখনৰ ইংলিশ মিডিয়ামৰ কাৰণে মই এই কোৱেশ্চন পেপাৰখন দিম মই ইংলিশ কে লিখি সো যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ